নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ লৈ আহিছোঁ আপোনালোকৰ খুবেই ধুনীয়া ধুনীয়া পিয়ৰ পত্মিনী কটনৰ মিচিং যোৰা আৰু পিয়ৰ ধেমাজি মাটিহালত পোৱা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছ হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে শ্বিপিংটো এক্সট্ৰা আহিব। আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেল যদি ল'ব বিচাৰে হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। খুবেই ধুনীয়া হয় কাপোৰযোৰ। এইখন আহিব চাদৰখন চাদৰখন এনেকৈ আহিব আৰু চাদৰখন চেল্ফ পাইট বনাই দিয়া হৈছে এনেকৈ খুব ধুনীয়াকৈ পাৰিটোত এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ এনেকৈ বুটা বচা থাকিব গোটেই গাতে। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কালাৰ বহুত বেছি মৰম লগা আৰু আচল ডিজাইনটো চাব পাৰে। আচল ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেধৰণে গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ কৰা থাকিব আৰু কামখিনি বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটি একদম বহুত ভাল হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ, ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনো চাব পাৰে। মেখেলাখনটো পূৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি পটমিনা দি কৰা হৈছে আৰু লগত এইখন ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা সৰুকৈ পটি এটা কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰো বহুত বেছি ধুনীয়া হয়, চাব পাৰে। এইখন আহিব চাদৰখন। চাদৰখন এইখন চেল্ফ পাইট আহিব। পাৰিটোত এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেধৰণে কৰি দিয়া হৈছে কামসমূহ আৰু চাদৰখনৰ গোটেই গাতে পূৰা এনেকৈ ঘন ঘনকৈ তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব। গোটেই গাতে পূৰা ঘন ঘনকৈ বুটাখিনি বাচি দিয়া হৈছে আৰু আচলতে এনেকৈ ভকেট গাই বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেকৈ গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কৰা থাকিব। খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে আৰু ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামসমূহ। খুব ধুনীয়া এযোৰ যোৰা হয়, চাব পাৰে। বহুত বেছি ধুনীয়া মৰম লগা হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনো চাব পাৰে। মেখেলাখনো পূৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ পূৰা বিচনী খাই এটা ফুল পটি কৰি দিয়া হৈছে আৰু কিনাৰত এনেকৈ বুটা বাচি দিয়া হৈছে। খুব ধুনীয়া হয় আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 টকাতে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখন চেল্ফ পাইট আহিব এনেধৰণে খুব ধুনীয়াকৈ পাৰিটোত এনেধৰণে মাল্টি কালাৰ এনেকৈ কামখিনি কৰি দিয়া হৈছে আৰু মাজে মাজে এনেকৈ ধুনীয়াকৈ সৰু সৰু বুটা মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব আৰু আচল ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে এনেধৰণে আৰু বিচনী ঘাই কৰি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে। এনেকৈ ধুনীয়াকৈ এনেধৰণে আহিব আচল ডিজাইনটো আৰু এইখন আহিব মেখেলাখন। ইয়াৰে মেখেলাখন। মেখেলাখনটো পূৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ বিচনী ঘাই এটা ফুল পটি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। খুবেই ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি এনেকৈ
গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু আচলতে যেনটো ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পচন্দাদি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দি এনেধৰণে মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া ৰেড কালাৰ এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন এনেধৰণে চেল্ফ পাইট আহিব পাইটোত খুব ধুনীয়াকৈ গোটেই কামখিনি এনেকৈ মাল্টিপ্লাই এনেধৰণে কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব আৰু আচলতে যেনটো ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব খুব ধুনীয়া মৰম লগাকৈ এনেকৈ আচলতে যেনটো এনেকৈ আহিব এনেধৰণে আহিব আৰু এইখন আহিব মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো চাব পাৰে আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন খুব ধুনীয়া হয় চাব পাৰে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব এনেধৰণে খুব ধুনীয়াকৈ আৰু আচলতে যেনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি ধুনীয়াকৈ মাল্টিপ্লাই দি কৰা থাকিব খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে চাব পাৰে এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ আহিব আৰু এইখন আহিব মেখেলাখন চাব পাৰে মেখেলাখনৰ পৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়া মৰম লগাকৈ এনেকৈ ভকেট গাই কৰি এনেধৰণে মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন এইখনো চাদৰখন চেল্ফ পাইট আহিব খুব ধুনীয়া এটা যোৰা হয় পাইটোত এনেধৰণে খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ কামখিনি কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ মাল্টিপ্লাই এনেকৈ সৰু সৰু বুটা বাছি দিয়া হৈছে গোটেই গাতে আৰু আচলতে ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ কৰা থাকিব খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ বহুত বেছি ধুনীয়া হয় কোৱালিটি একদম বহুত ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখন খুব ধুনীয়া হয় মেখেলাখন এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এইখন ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব খুব ধুনীয়া হয় এইখন আহিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন এনেধৰণে খুব ধুনীয়াকৈ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব মাল্টিপ্লাই এনেধৰণে আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ কৰা থাকিব এনেধৰণে আহিব আচলতে খুব ধুনীয়া মৰম লগা হয় কাপোৰযোৰ আচলতে যেনটো চাব পাৰে বহুত বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনৰ পৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ সৰু চিম্পুল এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া ব্লেক কালাৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন এনেধৰণে আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব দুটাকৈ ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা বচা থাকিব মাজে মাজে আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ
এনেকৈ মাল্টি কালাৰ এনেধৰণে কামখিনি কৰা থাকিব। আকৌ ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামসমূহ। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখনো পূৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ইয়াৰে ছাইডৰ পটিটা খুব ধুনীয়াকৈ সৰু সৰুকৈ মৰম লগাকৈ এনেধৰণে কৰি দিয়া হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ চি গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। খুব ধুনীয়া হয় কালাৰটো। এইখন আহিব ইয়াৰ চাদৰখন এনেধৰণে খুব ধুনীয়াকৈ চাৰিটাকৈ এনেধৰণে খুব ধুনীয়াকৈ বুটা বচা থাকিব ঘন ঘনকৈ মাল্টি কালাৰ দি। খুবেই ধুনীয়া হয় কাপোৰযোৰ। আৰু আচলতে এনেকৈ ভকেট গাই কৰি দিয়া হৈছে। আৰু ভকেট গাই কৰি গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব। খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। আৰু ধুনীয়া ফিনিচিঙত গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখন পূৰা এনেধৰণে ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু ইয়াৰ কামখিনি পদ্মিনা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। খুব ধুনীয়া যোৰাযোৰ। এইখন আহিব ইয়াৰ চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ খুব ধুনীয়াকৈ ঘন ঘনকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি। চাব পাৰে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। এনেকৈ খুব ধুনীয়া মৰম লগাকৈ বুটা বচা থাকিব। আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব। আৰু ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ। খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু আহল বহল দীঘল থাকিব। কোৱালিটি আপোনালোকে সদায় আমাৰ পৰা ভাল পাব। খুব ধুনীয়া কোৱালিটি হ'ব। আৰু ফিনিচিং খুব ধুনীয়া। এইখন আহিব ইয়াৰে মেখেলাখনটো পূৰা ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা। এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰি দিয়া হৈছে সৰু সৰুকৈ। আৰু লগত থাকিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ। প্ৰাইচ আহিব মাত্ৰ 2750। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাইড আহিব। এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ পাৰিটোত এনেকৈ বনাই দিয়া থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব ধুনীয়াকৈ মাল্টি কালাৰ দি। খুব বেছি ধুনীয়া মৰম লগা হয় কাপোৰযোৰ। আৰু আচল ডিজাইনটো চাব পাৰে। আচল ডিজাইনটো এনেকৈ ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু বিচনী ঘাই কৰি খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি এনেকৈ কৰা থাকিব। ওচৰৰ পৰা দেখা দিছোঁ বহুত বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে। খুব ধুনীয়া মৰম লগা হয় কাপোৰযোৰ। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। ওখৰ পৰা সকলোৱে পৰিধান কৰিব পাৰিব। কোৱালিটি বহুত ভাল হয়। এইখন আহিব ইয়াৰে মেখেলাখনো ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এনেকুৱা ধৰণৰ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। খুব ধুনীয়া হয়। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব পূৰা হেভিকৈ মাল্টি কালাৰ দি। খুব ধুনীয়া হয় কাপোৰযোৰ। চাব পাৰে এনেধৰণে আহিব। আৰু কালাৰ চাব পাৰে বহুত বেছি ধুনীয়া হয়। আৰু আচল ডিজাইনটো চাব পাৰে। এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। ধুনীয়াকৈ মিহি ফুল বাচি দিয়া হৈছে এনেধৰণে। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। ওখৰ পৰা সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আহিব ইয়াৰে মেখেলাখনটো পূৰা ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ